আমাৰ সমাজত বহুতো ছোৱালীয়ে খুব কম বয়সতে বা পঢ়া শুনা শেষ নকৰাকৈ এজন ল'ৰালৈ গুচি যায় বা এজন ল'ৰাক স্বামী হিচাপে একচেপ্ট কৰি পেলাই গুচি যায় আৰু সেইখিনি সময়ত তেওঁ ভাবিব নোৱাৰে যে ল'ৰাজনৰ ভৱিষ্যত কি আছে, ল'ৰাজনে কাম কি কৰিব বা ল'ৰাজনৰ আৰু বেয়া কিছুমান চৰিত্ৰ আছে নেকি বা ল'ৰাজনৰ আজিৰ যিটো ৰূপ সেই ৰূপটোৰ বাহিৰত আৰু বেলেগ কিবা ৰূপ আছে নেকি, এইবোৰ কথা কেতিয়াও ভাবি নাচায়। অৰ্থাৎ প্ৰেমৰ উৎসাহত, যৌৱনৰ উৎসাহত বা ভাল পোৱাৰ উৎসাহত গুচি যায় আৰু এজন ল'ৰাক নিজৰ জীৱনৰ বাবে বাছি লয়। কিন্তু এইখিনিতে বহুতে ভুল কৰি দিয়ে আৰু বহুতে ঠগ খায়। তো এই বিষয়টোৰ লগত জড়িত এটা কাহিনী আজি মই এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব ওলাইছোঁ, যিটো মই দেখিছিলোঁ আৰু মই মোৰ চকুৰ সন্মুখত এই ঘটনাটো মই দেখিছোঁ। সেইটো কাৰণে মই আজিৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যাতে আমাৰ সমাজত এই বিষয়টোক লৈ পেলাই অলপ চেনচিটিভিটি বাঢ়ে আৰু যিসকল ছোৱালীয়ে, বিশেষকৈ ছোৱালীৰ কথাই কৈছোঁ মই, ছোৱালীয়ে এজন ল'ৰা বাছি লয় বা এজন প্ৰেমিক বাছি লয় জীৱনৰ কাৰণে, তেতিয়া যাতে এই ক্ষেত্ৰত অলপ সাৱধান হয় বা এই বিষয়টো যাতে অলপ চিন্তা চৰ্চা কৰি যায় বা এই উদাহৰণটোৰ কথা যদি ভাবে, নিশ্চয় তেওঁলোকৰ জীৱনটো ভাল হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু এনেকুৱা ধৰণৰ ঘটনা মই দৈনন্দিন জীৱনত দেখোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ ঘৰৰ ওচৰৰ যিখিনি এৰিয়া, তাতে মই এহাল কাপল প্ৰায় দেখা পাওঁ আৰু মই দেখা পাওঁ যিজন ল'ৰা আৰু যিজন ছোৱালীজনী আৰু ল'ৰাজনৰ যিটো আমি আচাৰ ব্যৱহাৰ বা ড্ৰেছ পাতিয়ে হওক, সকলো ফালৰ পৰা কমপ্লিট পৃথক, বেলেগ। আৰু মই এইটো কথাও জানো যে তেওঁলোকে ইয়াত ভাড়া কৰি থাকে, গুৱাহাটীত ভাড়া কৰি থাকে। আৰু যিজন ল'ৰাজনৰ কোনো নিৰ্দিষ্ট কাম নাই। কেতিয়াবা দেখোঁ ই ৰিক্সা চলায়, কেতিয়াবা দেখোঁ ক'ৰবাত মদ খাই পৰি থাকে। আৰু এদিন মোৰ আচলতে বহুত বেয়া লাগিছে, এদিন মই বজাৰত দেখা পাইছোঁ, ৰাতি 9টামান বাজিছে, সকলো মানুহ এতিয়া ঘৰ সোমোৱাৰ সময়। ঘৈণীয়েকে হাতত বজাৰৰ টোপোলা এটা লৈ পেলাই গৈ আছে, কম বয়সীয়া ছোৱালী, বেছি বয়স নহয়, আগে আগে গৈ আছে আৰু পিছে পিছে সেই ল'ৰাজন, তাৰ মুখখনত গোটেই মুখখনত দাড়ি, কাপোৰ, লংপেণ্ট চলাবোৰ লেতেৰা আৰু পিছে পিছে এটা চিগাৰেট হুপি ঘৈণীয়েকৰ পিছে পিছে গৈ আছে। আৰু তেওঁ সম্পূৰ্ণ ড্ৰিংক কৰা অৱস্থাত আছে, সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছে। দুদিনমান সেই ল'ৰাজনক মই অলপ কৈছিলোঁ, যিহেতু পঢ়া শুনা ল'ৰা, হাই ছেকেণ্ডাৰী পাছ, তাৰপিছত ITIৰো কিবা এটা কৰ্চৰ ডিপ্ল'মা আছে। মই কৈছিলোঁ যে বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰত বা কিবা এটা তেনেকুৱা ধৰণৰ ভাল কাম বিচাৰিবৰ কাৰণে, বা মই নিজেও কৈছিলোঁ যে চৰকাৰীবিলাকতো চাকৰি ওলাই থাকে, সেইবিলাকতো এপ্লাই কৰিবা। তো তেনেকুৱা এটা গাইডেঞ্চ মই দিব চেষ্টা কৰিছিলোঁ। কিন্তু যেতিয়া প্ৰায় দেখা পাওঁ যে এনি টাইম ড্ৰিংক কৰি থাকে, অৱস্থা বেয়া হৈ থাকে আৰু এনেকুৱা দেখোঁ কেতিয়াবা থিয় হ'বও ভালকৈ নোৱাৰে বা কথাও ক'ব নোৱাৰে, এনেকুৱা অৱস্থাত থাকে। আৰু মোৰ বেয়া লাগিছে এই ঘৈণীয়েকজনীলৈকে, যে এজনী ছোৱালী কিমান আশা কৰি এজন ল'ৰাৰ ওচৰত আহে বা গোটেই জীৱনৰ কাৰণে বাছি লয়, কিন্তু তাৰ জাষ্টিফিকেশ্যনটো কি হৈছে? সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ ঘৰত মাক দেউতাকে হয়তো কেতিয়াও ভাবা নাই যে মোৰ ছোৱালীজনী এনেকুৱা দুখত আছে, বা ল'ৰাজনৰ ফেমিলিও হয়তো ভাবিছে যে ঘৈণীয়েকৰ লগত সুখত আছে, কিন্তু বাস্তৱত সম্পূৰ্ণ ওলোটা। আৰু আপোনালোকে এটা কথা নিজে ভাবিব যে এজন ল'ৰাই দিনটো যদি মদ খাই থাকে, তেওঁ কাম কেতিয়া কৰিব আৰু তেওঁ কেতিয়া নিজৰ সংসাৰখনৰ কথা ভাবিব বা নিজৰ যে এটা দায়িত্ব আছে, এটা ফেমিলি আছে, সেইবোৰ কথা কেতিয়া ভাবিব? তেনেকুৱা এজন ল'ৰা যেতিয়া বাছি ল'ব বা তেনেকুৱা এজন ল'ৰা
যদি হাজবেণ্ড হিচাপে কোনোবা ছোৱালীয়ে পায় তেওঁৰ জীৱনটো কেনেকুৱা হ'ব সেয়া আমি ইমেজিন কৰিব পাৰোঁ গতিকে মই ভাবোঁ আমাৰ যিসকল ছোৱালী আছে স্পেচিয়েলি ল'ৰাবোৰ চিলেক্ট কৰাৰ আগত বাছাৰ আগত বা গোটেই জীৱনৰ কাৰণে বাছি লোৱাৰ আগত অলপ হ'লেও চিন্তা চৰ্চা কৰিব লাগে কাৰণ এই যিটো এক্সাম্পল মই দি আছোঁ এই এক্সাম্পলটো মানে মোৰ আচৰিত লাগে যে যিজন ল'ৰা দিনটো এনেকৈ খাই বৈ থাকে আৰু মই বহুতবাৰ দেখিছোঁ সন্ধিয়া টাইমত কেতিয়াবা কাজিয়া লাগে কেতিয়াবা একদম মাত দিবই নোৱাৰি আৰু লাহে লাহে মই তাক ইগন'ৰ কৰিলোঁ কাৰণ কিয় যিহেতু এনেকৈয়ে থাকে এটা সময়ত মই অলপ গাইড দিব চেষ্টা কৰিছিলোঁ যে কিবা এটা কৰক ভাল কিন্তু যিহেতু তাৰ কোনো ইণ্টাৰেষ্ট নাই সেই বস্তুটোৰ প্ৰতি বা দায়িত্বও নাই একো জাষ্ট দিনটো মদ খাই থাকিব সেইটো কাৰণে মই এটা সময়ত বাদ দি দিলোঁ আৰু মই ভাবোঁ কাৰো জীৱনত বা কোনো ছোৱালীৰ জীৱনত তেনেকুৱা নহওক আৰু তেনেকুৱা হাজবেণ্ড নাপাওক কাৰণ কিয় এইবোৰৰ কাৰণে আমাৰ সমাজখন বহুত বেয়া হৈ গৈছে বহুতো ফেমিলি ধ্বংস হৈ গৈছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ আৰু যিসকল পিতৃ মাতৃ আছে ছোৱালীৰ পিতৃ মাতৃ বা যিসকল ছোৱালী আছে আমাৰ ভণ্টিবিলাক আছে যাৰ বয়স 18ৰ ওপৰত হওক যিহেতু আজিকালিতো 18ৰ তলত কোনো বিয়া নহয় এইটো যিহেতু ইলিগেল এতিয়া 18ৰ ওপৰত হ'লেও 19, 20, 21 এই এনেকুৱা ধৰণৰ ছোৱালীবিলাক যিসকলে বিয়াৰ কথা ভাবে যিসকলে এজন ল'ৰা ভাল পাই পেলাই একেবাৰে গুচি যাব বিচাৰে তেওঁলোকে যাতে এই উদাহৰণটোৰ কথা এবাৰ ভাবে তেতিয়াহে তেওঁলোকৰ জীৱনটো ভাল হ'ব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ এইটো কাহিনী আলোচনা কৰিলোঁ পুনৰ এটা এনেকুৱা ধৰণৰ ষ্টৰি লৈ পেলাই আহিম আপোনালোকৰ মাজত ধন্যবাদ